পশ্চিম গোৱালপাৰাৰ শিঙিমাৰী ইকৰা একাডেমী সিনিয়ৰ সেকেন্ডাৰী স্কুলত 100% উত্তীৰ্ণ মাছ ব্যৱসায়ৰ কন্যাই লাভ কৰিলে 4 নম্বৰ বিদ্যালয়খনত উখল-মাখল পৰিৱেশ 100% উত্তীৰ্ণৰে উজলিল ইকৰা একাডেমী সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰী সত্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত পশ্চিম গোৱালপাৰাৰ শিঙিমাৰী অঞ্চলৰ ইকৰা একাডেমী সিনিয়ৰ সেকেন্ডাৰী স্কুলত ষ্টাৰসহ 100% উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে এই ভাল ফলাফলত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে অভিভাৱক আৰু অঞ্চলটোৰ ৰাইজে উৎফুল্লিত হৈ পৰিছে উল্লেখ্য যে ব্যক্তিগত খণ্ডৰ এই বিদ্যালয়খনত এইবেলি 18 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু সেই 18 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে ইয়াৰে 80% নম্বৰ সহ ষ্টাৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে মৰ্জিনা খাতুন নামৰ ছাত্ৰীগৰাকীয়ে তুমি ভাল ৰিজাল্ট কৰিলা তুমি কাৰ পৰা অনুপ্ৰেৰণা পাইছিলা মই শিক্ষয়িত্ৰীৰ পৰা আৰু মোৰ মাক দেউতাকৰ পৰা অনুপ্ৰেৰণা পাইছিলোঁ তোমাৰ ৰিজাল্ট কেনেকুৱা হ'ল এতিয়া ভাল হ'ল আশা কৰা মতে হোৱা নাই তথাপিও এতিয়া সন্তুষ্ট হৈছোঁ ভালেই হৈছে তুমি এটা ভাল ৰিজাল্ট কৰিলা ভালদৰে পঢ়া শুনা কৰি ভৱিষ্যতে কি হ'বা তুমি IPS হ'ম IPS তোমাৰ দেউতাই কি কাম কৰে মাছ ব্যৱসায়ী মাছ বিক্ৰী কৰে মাছ ব্যৱসায় উল্লেখনীয় যে মৰ্জিনা খাতুনৰ পিতৃ মফিদুল ইছলাম এগৰাকী সৰু মাছ ব্যৱসায়ী বজাৰে বজাৰে মাছ বেছি পৰিয়ালটো পোহপাল দিয়া পিতৃ মফিদুল ইছলামে নিজ কন্যাৰ এনে সফলতাত আনন্দ লাভ কৰিছে আনহাতে প্ৰথম বিভাগত লেটাৰ সহ উত্তীৰ্ণ হৈছে ক্ৰমে শহীদা খাতুন শাহনাজ সুলতান আঞ্জুমা পাৰবিন শাহনাজ পাৰবিন আৰু সেমিমা খাতুন বাকি সকলো ছাত্ৰ-ছাত্ৰীয়ে দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছে বিদ্যালয় কৰ্তৃপক্ষই উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক একোখনকৈ ফুলাম গামোচা আৰু মালাৰে অভিনন্দন জনোৱাৰ লগতে অভিভাৱক সকলোকো সম্বৰ্ধনা জনায় বিদ্যালয়খনৰ অধ্যক্ষ কামাৰুজ জামান মোল্লাই ছাত্ৰ-ছাত্ৰীসকলক ভালকৈ পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'বলৈ পৰামৰ্শ আগবঢ়ায় মোৰ IPS হোৱাৰ আশা আছে কিমান সময় পঢ়িছিলা তুমি পঢ়িছিলোঁ মানে 4-5 ঘণ্টা মানে একেৰাহে পঢ়িছিলোঁ ডেইলি মোৰ দেউতাকে মিস্ত্ৰীৰ কাম কৰে যি HS পৰীক্ষাৰ ৰিজাল্ট সুকলমে মানে ভাল ৰিজাল্ট কৰিছে তেওঁলোকলৈ শুভেচ্ছা জনাইছোঁ আৰু এইখিনিতে এটা কথা ক'ব খুজিছোঁ আমাৰ এই পিছপৰা অঞ্চলত আমাৰ এই বিদ্যালয়ত পঢ়া ছাত্ৰ-ছাত্ৰীসকল বিশেষকৈ যেতিয়া মেট্ৰিক পাছ কৰাৰ পিছত এডমিশ্যন লৈছিলে তেওঁলোক ছেকেণ্ড ডিভিজন আৰু থাৰ্ড ডিভিজন পোৱা আছিলে আমি অতি কষ্টৰে তেওঁলোকৰ যি ৰিজাল্ট আজিৰ হয়তো 6টা ফাৰ্ষ্ট ডিভিজন আউট অফ 17জন ষ্টুডেণ্টৰ ভিতৰত এজন ষ্টাৰ তেওঁলোক নিজেও কষ্ট কৰিছে তেওঁলোকৰ কষ্ট আৰু আমাৰ ছাৰ বাইদেউসকলে যি কষ্ট কৰিছে সকলোৰে কষ্টৰ ত্যাগৰ ফলত আজিৰ এই ৰিজাল্ট পাবলৈ আমি সক্ষম হৈছোঁ আমাৰ যি ছাত্ৰ-ছাত্ৰী আছে তেওঁলোক যাতে তেওঁলোকৰ ৰিজাল্ট পাই মানে যি উচ্চ অধ্যয়ন পালে তেওঁলোক ভৱিষ্যতে যাতে আগুৱাই যাব পাৰে এইখিনি কৈ আমি শেষ কৰিছোঁ গোৱালপাৰাৰ পৰা ইকৰামুল হুছেইনৰ ৰিপৰ্ট DA 365